অহিংসাখনে বহি আছে অন্ধ সঞ্জয়ে কৈ আছে যুদ্ধৰ বিক্ৰান্ত পুত্ৰ হুকে অন্ধৰাই কান্দে হিয়া ধুনি মৰি গইলা পুত্ৰ মোৰ এটি এটি কৰিয় মৰি গইলা পুত্ৰ মোৰ এটি এটি কৰি ভীমৰ হাতত দুৰ্যোধনৰ হৈলা পৰা কি কলা সঞ্জয় দুৰ্যোধনৰ পৰাজয় হল এয়া কেনেকৈ সম্ভৱ সঞ্জয় এয়া কেনেকৈ সম্ভৱ মাতৃৰ চকুৰ দৃষ্টিত তাৰ গোটেই শৰীৰ হৈছিল শিলাময় মাতৃৰ চকুৰ দৃষ্টিত তাৰ গোটেই শৰীৰ হৈছিল শিলাময় এয়া কেনেকৈ সম্ভৱ সঞ্জয় কচোন সঞ্জয় মোৰ বাচ্চা দুৰ্যোধন জীয়াই আছেনে মোৰ বাচ্চা দুৰ্যোধনে এতিয়া কি কৰি আছে আৰু তেতিয়া সঞ্জয়ে অন্ধৰাজক চাই কৈছিল মহাৰাজ সেইফালে কুৰুক্ষেত্ৰৰ যুদ্ধত কি হৈ আছে জানে মহাৰাজ ও কৃষ্ণয়ে বুলন্ত দাদা মহাৰাজ সেইফালে কুৰুক্ষেত্ৰৰ যুদ্ধত প্ৰভু কৃষ্ণই কৈ আছে ভীম দাদাক দুৰ্যোধনক আৰু নামাৰিবলৈ ও কৃষ্ণয়ে বুলন্ত দাদা নামাৰিবা তাক অনুতপ্ত হওক তেওঁ মৃত্যুৰ সময়ত অনুতপ্ত হওক তেওঁ মৃত্যুৰ সময়ত ভীম দাদা আঁতৰি আহা নিজৰ ভুলৰ অনুতাপ যেতিয়া নহয়ব নিজেই ডাঙৰ মই মাত্ৰ সদায় বাঢ়ি যাব নিজেই ডাঙৰ মই মাত্ৰ সদায় বাঢ়ি যাব কথা শুনি ভীমহেন আঁতৰি আহিলা লাজে অপমানে পৰি থাকিল দুৰ্যোধন কৃষ্ণৰ মুখৰ ফালে
কিয়ময় হলো পরাজয়, কিয়ময় হলো মহা মহাবীর যুদ্ধ জীবন দিলে আজি মই হলনি ভুলৰ বাবে এনুৱা কোৱাচোন মোহ বুজাই, কোৱাচোন মোহ বুজাই। আৰু তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই লগে লগে দুৰ্যোধনক চাই কৈছিল, দাদা দুৰ্যোধন, তুমি কিয় যুদ্ধত পৰাজয় হ'বলগীয়া হ'ল জানা? দাদা তুমি অভিমানী, তুমি অহংকাৰী, তুমি তোমার বাবে কুরু বংশ না হল বলি, তোমার বাবে কুরু বংশ না হল বলি। তুমি অভিমানী, তুমি অহংকারী, তুমি মহাবলী, তোমার বাবে কুরু বংশ না হল বলি, তোমার বাবে কুরু বংশ না হল বলি। দাদা দুর্যোধন, তোমার হয়তো ভালকৈ মনত আছে, পঞ্চখন গাঁও মাগে ধর্মরা তাকো তুমি নিদিলা বিনা যুদ্ধ, দাদা বিনা যুদ্ধ। তুমি অভিমানী, তুমি অহংকারী, তুমি মহাবলী, তোমার বাবে কুরু বংশ না হল বলি, তোমার বাবে কুরু বংশ না হল বলি। দাদা দুর্যোধন, তোমার তিনিটা আঙুলিয়ে তিনিটা ভুলৰ কথা সোঁৱৰাই। তোমাৰ তিনিটা আঙুলিয়ে তিনিটা ভুলৰ কথা সোঁৱৰাই। এনে কি তিনিটা ভুল কৰিছিলা তুমি, যাৰ কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধত পৰাজয় হ'বলগীয়া হৈছিল? দাদা দুৰ্যোধন, তুমিতো অনেক ভুল কৰিছা, অনেক পাপ কৰিছা, তাৰ কোনো সীমা সংখ্যা নাই। কিন্তু এনে কি তিনিটা ভুল কৰিছিলা তুমি, যাৰ কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধত পৰাজয় হ'বলগীয়া হৈছিল? মই কওঁ শুনা দাদা, তোমাৰ প্ৰথম ভুলটো কি আছিল জানা দাদা? তোমাৰ প্ৰথম ভুলটো আছিল যে
ও মহাজ্ঞানী বিদুর পুরা আসিল জ্ঞান দাতা খুড়ার কথা না মানিয়া তুমি যুদ্ধ করিলা সেই কারণে যুদ্ধ তো হারিলা দাদা সেই কারণে যুদ্ধ তো হারিলা মহাজ্ঞানী বিদুর পুরা আসিল জ্ঞান দাতা খুড়ার কথা না মানিয়া তুমি যুদ্ধ করিলা এই কারণে যুদ্ধ তো হারিলা এই কারণে যুদ্ধ তো হারিলা মহাযুদ্ধ বিদুর পুরা না জানিলা তুমি খুড়ার কথা না মানিয়া তুমি পাখা খেল খেলিলা সেই কারণে যুদ্ধ তো হারিলা দাদা সেই কারণে যুদ্ধ তো হারিলা বিদুর পুরা আসিল জ্ঞান দাতা খুড়ার কথা না মানিয়া তুমি যুদ্ধ করিলা এই কারণে যুদ্ধ তো হারিলা এই কারণে যুদ্ধ তো হারিলা এয়া তোমাৰ প্ৰথম ভুল আছিল সেয়েহে দাদা দুৰ্যোধন মানুহক কেতিয়াও আমি হেও জ্ঞান কৰিব নালাগে মানুহক কেতিয়াও আমি হেও জ্ঞান কৰিব নালাগে জাত পাতৰ নামত আমি কিছুমানে মানুহক হেও জ্ঞান কৰো গুৰুত্ব নিদিও তেওঁৰ ভাল গুণ আছে যদিও আমি বিচাৰ নকৰো তাতেই তোমাৰ ভুল হৈ গল দাদা তাতেই তোমাৰ ভুল হৈ গল এয়া তোমাৰ প্ৰথম ভুল আছিল আৰু তোমাৰ দ্বিতীয় ভুলটো কি আছিল জানা দাদা দাদা দুৰ্যোধন তোমাৰ দ্বিতীয় ভুলটো আছিল যে ও নারী আমার মাতৃ স্বরূপ ওই আও হেয়া তুমি না জানিলা সভার মাঝে দ্রৌপদীক উরু দেখুয়ালা সভার মাঝে দ্রৌপদীক উরু দেখুয়ালা নাইয়া মাতৃ করো তুমি না জানেলা আমার মাঝে দ্রৌপদীকা ওরো দেখুয়ালা আমার মাঝে দ্রৌপদীকা ওরো দেখুয়ালা রজস্রলা দ্রৌপদীক আও রজস্রলা দ্রৌপদীক ভাতৃ দুখা ফলে চুলি ধরি টানি আনি বস্ত্র হরণ করে তোমার দেখে দাদা সভার মাজতে নাইয়া মাতৃ করো তুমি না জানেলা আমার মাঝে দ্রৌপদীকা ওরো দেখুয়ালা আমার মাঝে দ্রৌপদীকা ওরো দেখুয়ালা এয়া তোমাৰ দ্বিতীয় ভুল আছিল দাদা দুৰ্যোধন এয়া তোমাৰ দ্বিতীয় ভুল আছিল সেয়েহে নাৰীক কেতিয়াও আমি অপমান কৰিব নালাগে নাৰীক কেতিয়াও আমি অপমান কৰিব নালাগে সন্মান কৰিব নাজানিলে অপমান কৰা অধিকাৰো কতো নাথাকে এয়া তোমাৰ দ্বিতীয় ভুল আছিল আৰু তোমাৰ তৃতীয় ভুলটো কি আছিল জানা দাদা দাদা দুৰ্যোধন তোমাৰ তৃতীয় ভুলটো আছিল যে ও না জানিলা দাদা
পতি এয়া তোমার দ্বিতীয় ভুল এয়া তোমার দ্বিতীয় ভুল সারি যুগর সারি যুগর মরাছিল জানা দাদা অসস্থমা কর্ণ সেনাপতি পাতি কর্ণ সেনাপতি পাতি মহা ভুল করিলা তুমি এয়া তোমার তৃতীয় ভুল এয়া তোমার তৃতীয় ভুল দাদা দুর্যোধন এয়া তোমার তৃতীয় ভুল আছিল অসস্থমক যদি সেনাপতি পাতিলাহেঁতেন তেনেহলে তোমাৰ বিজয় নিশ্চিত আছিল অসস্থমক যদি তুমি সেনাপতি পাতিলাহেঁতেন তেনেহলে তোমাৰ বিজয় নিশ্চিত আছিল কাৰণ অসস্থমা অজৰ অমৰ আছিল মহাপ্ৰতাপী আছিল মহাধনুৰ্ধৰ আছিল আৰু মহাযোদ্ধা আছিল অসস্থমকটো তুমি গুৰুপুত্ৰ বুলিয়েই ভাবি থাকিলা দাদা দুৰ্যোধন অসস্থমকটো তুমি গুৰুপুত্ৰ বুলিয়েই ভাবি থাকিলা সেয়ে দাদা দুৰ্যোধন নিজকে কেতিয়াও শ্ৰেষ্ঠ বুলি ভাবিব নালাগে নিজকে কেতিয়াও শ্ৰেষ্ঠ বুলি ভাবিব নালাগে কথাতে কয় যদিও হয় মুনিজন তথাপি সোধে তিনিজন এয়া তোমাৰ তৃতীয় ভুল আছিল মাৰিব তোমাক ভীমদাৰে এতিয়া মাৰিব দুৰ্যোধনে বোলে সকলোবোৰ মৰি চকুৰ ইংগিত দি তুমি ভীমক দেখুৱা তোমাৰ কথা ভীমে তোমাৰ কথা ভীমে কি কলা দাদা দুৰ্যোধন এতিয়াও তাৰ মানে আনকেই দুখী আছা দাদা দুৰ্যোধন ও প্রভুয়ে দাদা দুর্যোধন আমি সাথে দিয়া কি কারণ আমি সাথে দিয়া কি কারণ দুৰ্যোধন এবাৰ নিজকে ভাবি চোৱাচোন এবাৰ নিজকে ভাবি চোৱা লোভাৰ ক্ষমতা অন্ধ হৈ তুমি দাদা দুৰ্যোধন অনুশোচনা কৰা নিজৰ কৰ্মক লৈ যিবিলাক কুকৰ্ম কৰিছিলা মৃত্যুৰ আগত সেই কৰ্মবিলাকক লৈ অনুশোচনা কৰা তেতিয়াহে মুক্তি পাবা দাদা দুৰ্যোধন তেতিয়াহে মুক্তি পাবা মাৰিব তোমাক ভীমদাৰে এতিয়া মাৰিব
ও এহি বলি কই কৃষ্ণ আতরি আহিলা লাজে অপমান কান্দি কান্দি দুর্যোধনে না ও আজি কোনো वही विपद काले कोने बारो आही वही विपद काले कोने बारो आही करिब জানিলো মই নাথাকো জিয়া লোভে বন্দী পাণ্ডব মই দিলো যন্ত্রণা হবে করিব ঘৃণা কান্দি কান্দি দুর্যোধনে জীবনে এই কথা ভিতরে এই কথা ভিতরে সঞ্জয় কচোন মোর বাসা দুর্যোধন জীয়াই আছে নে মোৰ বাচ্চা দুৰ্যোধন জীয়াই আছে নে সিহঁতক লৈ যে মই কিমান কল্পনা কৰিছিলো কিমান আশা কৰিছিলো এই সঞ্জয় মই মৰমতে বাচা একোৱেই নহ'লো যি বিচাৰে তাকে মই দিব বিচাৰিলো আজি হবাকো হেৰুৱালো মই আজি হবাকো হেৰুৱালো
ঘোষণা কৰিছো সঞ্জয় যে সন্তানক বেছিকৈ মৰম কৰিব নালাগে নহলে এদিন বহুত কষ্ট দিয়ে সন্তান থাকিলেও সন্তান নাথাকিলেও সন্তান থাকিলে সেই সন্তানে ডাঙৰ হৈ পিতৃ মাতৃক চোৱা চিতা কৰিব বৃদ্ধ কালত ভৰণ পোষণ দিব সেৱা শুশ্ৰূষা কৰিব কিন্তু সিহঁতে ডাঙৰ হৈ পিতৃ মাতৃ অবাধ্য হৈ সিহঁতে পাহৰি যায় সৎ কৰ্ম সৎ ধৰ্ম আজি মই অনুশোচনা কৰিছো সঞ্জয় আজি মই অনুশোচনা কৰিছো যে মানুহ কেতিয়াও চকুৰ অন্ধ হ'লেও জ্ঞানৰ অন্ধ হ'ব নালাগে আৰু সন্তানৰ মৰমত অন্ধ হ'ব নালাগে মোৰ এখন পুত্ৰ সন্তানে বিদায় মাগিলে কেনেকৈ জীয়াই থাকিম মই সন্তান অবিহনে কেনেকৈ জীয়াই থাকিম আৰু আনফালে ও দুৰ্যোধনৰ প্ৰাণ ভীমৰ গদাৰ কান্দি থাকিল ভিতৰস্থ পুত্ৰৰ ৰাইজন লোভে কুৰু বংশ হৈলানি হস্তিনাৰ অধিপতি হ'ল ধৰ্মযোধী হে শ্ৰদ্ধাৰ নামধনী সুধীগণ আপোনালোকৰ মাজত আমি নামটোৰ মাজেৰে কি দিব পাৰিছোঁ নাজানো কিন্তু অপ্ৰাণ চেষ্টা কৰিছোঁ কাৰণ আমি এই নামটি এই বছৰৰ বাবে হাতত তুলি লৈছিলোঁ কিন্তু ৰাইজৰ যিমান কেইদিন পৰিৱেশন কৰি আছোঁ ৰাইজক খুব সঁহাৰি আৰু মৰম পাইছোঁ ভাবিছোঁ আপোনালোকক নিশ্চয় খুব আপ্লুত হৈছে নামটো শুনি এটা কথা হ'ল নামটোৰ মাজেৰে আপোনালোকে নিশ্চয় বুজি পাইছে যে আমাৰ সমাজতো এনেকুৱা কিছুমান মানুহ আছে যে সন্তানে ভুল কৰিলে তাক ঢাকি ৰাখে সন্তানে ভুল কৰিলে তাক ঢাকি ৰাখে আসল কথা সেইটো নহয় সময় থাকোতেই কিহতক শুদ্ধ পথলৈ ঘূৰাই আনক নহলে এদিন কিন্তু এই ধৃতৰাষ্ট্ৰৰ দৰে আমিও কান্দিব লাগিব এদিন কিন্তু এই ধৃতৰাষ্ট্ৰৰ দৰে আমিও কান্দিব লাগিব ঐ অতি দৰ্পে হত লংকা